বুৰঞ্জী প্ৰকৃত বাঘ হাজৰিকাৰ অস্তিত্বক নচ্ছাত কৰিব পাৰে তেনে ক্ষেত্ৰত আপুনি কোন যুক্তিৰে তেওঁলোকে অসমীয়া মুছলমানৰ পক্ষত আছোঁ বা অসমীয়া মুছলমান আমাৰ লগত আছে বা আমি অসমীয়া মুছলমানৰ লগত আছোঁ বুলি কথাষাৰ কেনেকৈ মানিব আপুনি মোৰ ঘৰতো আছেতো আপোনাৰ ঘৰতো আছে আপোনাৰ ঘৰতো আছে আপোনাৰ ঘৰতো আছে কাৰোবাৰ ইচ্ছাৰ বিপৰীতে গৈ কাৰোবাৰ মনৰ বিপৰীতে গৈ আপোনাৰ শক্তি প্ৰয়োগ কৰি কাৰোবাৰ জীৱনটো শেষ কৰি দিব আপুনি ইটছ নট একচেপ্টেবল বিজেপি আজিৰ তাৰিখত আটাইতকৈ ভয় কৰা বস্তুটো কি জানা তুমি সেইটো হ'ল সমন্বয় সম্প্ৰীতি ইউডিএফৰ লগতে লং টাইম জড়িত আছিলে কপটকৈ নিউজ এটা পালোঁ আপুনি ফেচবুকত আপলোড কৰিলে আপুনি দল চেঞ্জ কৰিলে আপোনাক মই কালি ফোন কৰিছিলোঁ আপুনি কৈছে মই ঘৰ বিচাৰি আছোঁ ভাড়া ঘৰ 14 বছৰ দলত থকাৰ পিছতো আপুনি যে ভাড়া ঘৰত আজিও আছে মই শ্বকড হৈ গৈছোঁ কথাটো শুনি আপুনি কথাটো যদি অকণমান কয় সভাপতি মহোদয় এইবাৰ কিমান ভোটত হাৰিছে কিয় হাৰিছে আপুনি কংগ্ৰেছ দলত স্বাৰ্থৰ বাবে জইন কৰিছে কথাটো কিমান দূৰ সঁচা আৰু সেই মানুহজন আপুনি কি ৰিপ্লাই কৰিব কেইজনমান ব্যক্তিয়ে দলটোক আৰু দলৰ সভাপতিক বিপথে পৰিচালিত কৰে এয়া ইউডিএফ দল কৰিছিলে যে মানুহৰ সেৱাৰ কাৰণে কিন্তু এইটো পৰৱৰ্তী যায় নিজৰ পাৰ্চনেল প্ৰফিটৰ কাৰণে হৈ গৈছে কথাটো 100% সঁচা মোৰ আপুনি ভাবেনে এআই ইউডিএফ দল অসমত ফিউচাৰ আছে বুলি আপুনি ভাবেনে আপোনাৰ মতে কাৰণ আপুনি দীৰ্ঘকাল এটা দলৰ লগতে আছিলে কি ভাবিব আপুনি ইউএছটিএমৰ দুখ কোনখিনিত জানানে ইউএছটিএমৰ দুখটো হ'ল মাহবুবুল হক ডাঙৰীয়াৰ দাড়ি আছে আৰু টুপি পিন্ধে এজন সাংবাদিকৰ তাত ধৰ্মৰ কথা বা নামৰ প্ৰসংগ কিয় আহে দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা আছোঁ ভালে আছোঁ আপুনি ইউডিএফৰ লগতে লং টাইম জড়িত আছিলে কপটকৈ নিউজ এটা পালোঁ আপুনি ফেচবুকত আপলোড কৰিলে আপুনি দল চেঞ্জ কৰিলে কংগ্ৰেছত জইন কৰিলে এই কেনেকৈ তাৰমানে প্ৰচেছ কৰি যে আপুনি চেঞ্জ কৰিলে কথাখিনি যদি আপুনি আজি কয় পডকাষ্ট ষ্টাৰ্টে আমি কুৱেশ্যনটো এইটো সুধোঁ আপোনাক নাই এইটো একচুৱেলি হঠাৎ লোৱা সিদ্ধান্ত এটা যোৱা মানে এইটো মাহতেই আৰু এই আগষ্ট মাহতে এই সিদ্ধান্তটো লোৱা হৈছিলে তাৰ আগলৈকে মই এইবোৰ কোনো পৰিকল্পনাও কৰা নাছিলোঁ ভবাও নাছিলোঁ কিন্তু আজি কিছুদিনৰ পৰা কিছু মাহ বা কিছু বছৰ ধৰি কিছু কথাই মোৰ মনত খুন্দিয়াই আছিলে কিছু বস্তু মই ভাল লগা নাছিলে আৰু ভাল লগা নাছিল কাৰণে যে মই ঘপককৈ কিবা এটা কৰি দিম সেইটো নহয় এই ভাল নলগা কথাবোৰ বা ভাল নলগা বিষয়বোৰ সময়ে সময়ে এই বিষয়বোৰ লৈ আলোচনা হৈছিলে সংঘাতো হৈছিলে কথাবোৰ উপস্থাপনো কৰিছিলোঁ কিন্তু মই দেখিলোঁ যে যিমানেই যি নকৰোঁ কিয় যিমান কথাবোৰ উপস্থাপন নকৰোঁ কিয় সময়ত গৈ পেলাই সেই আকৌ বেক টু দ্য পেভিলিয়ন বেক টু দ্য ট্ৰেক আহি যায় এই সংঘাতবোৰে মনত খুন্দিয়াই আছিলে যে এটা পলিটিকেল পাৰ্টিক প্ৰায় 14 years এটা পলিটিকেল পাৰ্টিত 24 ছাৰ্ভিচ দিছোঁ মানে এনেকুৱা এটা দিন নাই যিটো দিনত পাৰ্টিটোৰ হৈ কাম কৰা নাই ইভেন যেতিয়া লকডাউন হৈছিলে লকডাউনততো চব ষ্টাক হৈ আছিলে চব মানুহ ঘৰত সোমাই আছিলে তেতিয়াও জুমৰ জৰিয়তে গোটেই অসমৰ ল'ৰাবোৰক লৈ পেলাই পাৰ্টিৰ অনাৰেবল প্ৰেচিডেণ্ট চাহাবক লৈ পেলাই বা আৰু আদাৰ ডিগনিটাৰিজ লৈ পেলাই জুমৰ জৰিয়তেও মিটিং কৰিছে বাকীটোতো আৰু পিছতেই তেনেকুৱা এটা লং টাইম এটা পাৰ্টিত আছিলোঁ আৰু মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই পাৰ্টিটোৰ হৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বহু তিতা মিঠা অভিজ্ঞতা বিগত সময়ত হৈছে বহু মানুহৰ মৰমো পাইছোঁ বহু মানুহৰ ভালপোৱাও পাইছোঁ আৰু বহু মানুহৰ মুখাৰৰ মুখবোৰো দেখিছোঁ এনেকৈয়ে গতানুগতিকভাৱে দিনবোৰ গৈ আছিলে কিন্তু
যিহেতু ৰাজনীতিৰ এটা অৰ্থ থাকে। আপুনি সামাজিক কাম কৰিব যাওক, তেতিয়া আপুনি জাষ্ট কাম কৰে। কিন্তু ৰাজনীতি কৰিব যোৱাৰ লগে লগে আপুনি এটা হিউজ মঞ্চ এটা পাই যায়, হিউজ পাব্লিক আহে, হিউজ পাব্লিকৰ লগত আপোনাৰ ইণ্টাৰেক্ট হয়, কথা বতৰা হয়। আৰু সময়ে সময়ে যিহেতু আপুনি পলিটিক্স কৰে, ৰাজনীতি কৰে, সময়ে সময়ে সেই মানুহখিনিক আপুনি প্ৰতিশ্ৰুতি আৰু কাম কৰাৰ কিছু তেওঁলোকক প্ৰতিশ্ৰুতি দিব লাগে। আৰু সেই প্ৰতিশ্ৰুতিবোৰৰ ওপৰত যদি আপুনি তিষ্ঠি থাকিব নোৱাৰে, কাৰণ আপুনি কোৱা কথা মানুহে আপোনাক বিশ্বাস কৰিছেতো। আপুনি যিমানখিনি কথা ক'ব, এই কথা মানুহে বিশ্বাস কৰিহে আপোনাৰ পাৰ্টিটোক সমৰ্থন কৰিব, আপোনাৰ দলটোক সমৰ্থন কৰিব বা আপোনাৰ সমৰ্থন কৰিব। এতিয়া আপুনি কোৱা কথাবোৰ যদি আপুনিয়েই কৰিব নোৱাৰে আৰু আপোনাৰ কথাৰ ওপৰত ভিত্তি কৰি বা আপুনি দিয়া প্ৰতিশ্ৰুতিবোৰৰ ওপৰত মানুহে বিশ্বাস কৰি এটা দলক সমৰ্থন দিব আৰু সেই দলটোক সমৰ্থন দিয়াৰ পিছত মানুহে দলটোৰ পৰা বিচাৰিব। কিন্তু মই সেইকাৰণে কৈছিলোঁ যে দলটো গঠনৰ যিটো বুনিয়াদী সিদ্ধান্ত আছিলে, যিবোৰ বুনিয়াদী কথা আছিলে, মানুহৰ চেণ্টিমেণ্ট যিবোৰ আছিলে, আৱেগ যিবোৰ আছিলে, সেই সময়ত ঠিক আছিলে। আৰু সেই আৱেগ, সেই বুনিয়াদী সিদ্ধান্তবোৰ, সেই সামাজিক, ৰাজনৈতিক, শৈক্ষিক যিবোৰ সমস্যাৰ যিবোৰ কথা আছিলে, এই কথাবোৰক লৈয়েই মানুহে দলটোক আগবঢ়াই লৈ আহিছিলে, বিশ্বাসো কৰিছিলে, ভাবিছিলোঁ যে দলটোৰ জৰিয়তে কিবা এটা হ'ব। কিন্তু মোৰ অনুভৱ হ'ল যে দলটো সেই বুনিয়াদী সিদ্ধান্তবোৰৰ পৰা আঁতৰি গ'ল। কেইজনমান ব্যক্তিয়ে দলটোক আৰু দলৰ সভাপতিক বিপথে পৰিচালিত কৰে। আপুনি তাতে লিখিছিলে আপোনাৰ যিটো হয় যে AIUDF দল কৰিছিলে যে মানুহৰ সেৱাৰ কাৰণে, কিন্তু এইটো পৰৱৰ্তী যায় নিজৰ পাৰ্চনেল প্ৰফিটৰ কাৰণে হৈ গৈছে। কথাটো 100% সঁচা। মোৰ সংঘাত সেইখিনিতে। মই এটা SC সমষ্টিৰ পৰা বিলং কৰিছিলোঁ। মোৰ সমষ্টি মঙলদৈ। ডেলিমিটেশ্যনৰ আগলৈকে সেই সমষ্টিটো SC ৰিজাৰ্ভ হৈ আছিল। তো স্বাভাৱিকভাৱে এটা SC সমষ্টিৰ পৰা বিলং কৰি মই AIUDF দল কৰিছিলোঁ। মোৰ ইমানখিনিও জানা আছিল যে এইটো সমষ্টিত মই কেতিয়াও ইলেকশ্যন খেলিব নোৱাৰোঁ, বিকজ ইটছ ৰিজাৰ্ভ ফৰ SC। আৰু মোৰ যদি উদ্দেশ্য বেলেগ হ'লহেঁতেন, তেতিয়াহ'লে মই চৰকাৰী পক্ষত যিবোৰ দল আছে বা আহিব, মই তেনেকুৱা দলৰ লগত কাম কৰি হয়তো মই ঠিকা ঠুকুলি পইচা পাতি ইটো সিটোত গ'লো হয়। কিন্তু মই কি কৰিছোঁ যে মই AIUDF কৰিম। কাক চাই কৰিছিলোঁ? যে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল, এজন ভাল সামাজিক মানুহ, এজন ছ'চিয়েল ৰিফৰ্মাৰ, এজন ভাল শিক্ষা আন্দোলনৰ গুৰিধৰোঁতা, এক্সেট্ৰা। আপুনি এই দীৰ্ঘকাল যে এটা দলতে আছিলে, আপুনি ভাবেনে যে আপুনি যোৱাৰ পিছত সেই দলৰ বহুত ক্ষতি হৈছে বুলি? চাওক, সাময়িকভাৱে যিকোনো দলৰ যিকোনো এজন ব্যক্তি, সেইটো মই বুলি নহয়, দলটোৰ লগত জড়িত হৈ থকা সাধাৰণ মানুহ এজন গ'লেও দলটোৰ যিকোনো দলৰ এটা ক্ষতি হয়। আৰু মই দলটো এৰি যোৱাৰ পিছত দলটোৰ ক্ষতি হৈছে নহৈছে মই সেইবোৰ কথালৈকে নাযাওঁ। দলত মানুহ আহিব যাব, গৈ থাকিব, স্বাভাৱিক কথা। কিন্তু মোৰ কথাবোৰ অলপমান বেলেগকৈ ভাবিব চিন্তা কৰিছোঁ যে মোৰ কথাখিনি কোনখিনি, যে আমি কোনখিনি ছেকশ্যনৰ মানুহক লৈ ৰাজনীতি কৰোঁ। শ্ৰমজীৱী খাটিকুৱা সাধাৰণ মানুহ, যাৰ প্ৰতিটো খোজত সমস্যা আছে, যাৰ প্ৰতিটো খোজত চেলেঞ্জ আছে, যাৰ প্ৰতিটো খোজত একাংশই দুখ দেখা পায়, যাৰ প্ৰতিটো খোজত একাংশই সন্দেহ ব্যক্ত কৰে, যাৰ প্ৰতিটো কৰ্মত একাংশৰ বিতৃষ্ণা লাগে,
আমি সেইটো ছেকশ্যনক লৈ সেই ছেকশ্যনটোৰ উত্তৰণৰ কাৰণে সেই ছেকশ্যনটোৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক উত্তৰণৰ কাৰণে আমি সেই সময়ত কাম কৰিছোঁ আজিৰ পৰা কিছুদিন আগলৈকে তো আমাৰ প্ৰথম আৰু পূৰ্বস্বত্ব কি আছিলে মোৰ প্ৰথম আৰু পূৰ্বস্বত্বই হ'ল যে শ্ৰমজীৱী খাটি খোৱা মানুহৰ যিবোৰ বেছিক প্ৰব্লেম আছিল এই প্ৰব্লেমবোৰৰ এইবোৰৰ সমাধান সূত্ৰ বিচৰাটো মই নকওঁ যে এটা দলে মাত্ৰ এই 18-20 বছৰৰ ভিতৰত আপোনাৰ সকলো সমস্যাৰ সমাধান কৰি দিব পাৰিব কিন্তু সমাধান সূত্ৰটো বিচাৰিব লাগিব মানুহে যিটো বিশ্বাস আৰু আস্থা লৈ আপোনাক পঠিয়াইছে অসম বিধানসভাই কওক দিল্লীৰ পাৰ্লিয়ামেণ্টে কওক য'তেই আপোনাক পঠাইছেতো তেওঁলোকৰ বিশ্বাস আৰু আস্থাখিনি আপুনিতো প্ৰতিফলন ঘটাব লাগিব উপস্থাপনটো কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি দিলছে যুঁজটো দিব লাগিব না হওক নহওক পিছৰ কথা বাট আপোনাৰ এই মানুহখিনিৰ প্ৰতি দায়বদ্ধতাটো প্ৰকাশটো পাব লাগিব দিলছে কামটো কৰিব লাগিব নিজৰ ব্যক্তিগত সমস্যা সমাধানৰ কাৰণে দলটো জন্ম হোৱা নাছিল এই দলটোৰ জন্মৰ পৰা আজিলৈকে বহু মানুহৰ তেজ ঘাম ত্যাগ কষ্ট অৰ্থ জড়িত হৈ আছে আজি মই আকৌ দোহাৰিম যে কেইজনমান মানুহৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে এটা দলৰ অপমিত্ৰ আৰু এটা বৃহৎ ছেকশ্যনৰ মানুহৰ যি প্ৰতিশ্ৰুতি আছিলে সেইবোৰ বুমেৰা এই কথাটো এতিয়া মই কওঁ যে মাত্ৰ কেইজনমান ব্যক্তিৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে বা তেওঁলোকক ৰাজনৈতিকভাৱে সংস্থাপিত কৰিবৰ কাৰণে এটা বৃহৎ ছেকশ্যনক ব্যৱহাৰ কৰি থকাটো এটলিষ্ট মোৰ দ্বাৰাই নহয় এই আপুনি কোৱা কথাটো যে কেইজনমান মানুহে দলটো কৰি আছে এই কথাটো আপোনালোকৰ সভাপতিয়ে গম পায়নে বা সভাপতি জানেনে যে এই কেইজন মানুহৰ কাৰণে আমাৰ দলটো লাহে লাহে ধ্বংসৰ পথত গৈছে বুলি সভাপতি মহোদয় এইবাৰ কিমান ভোটত হাৰিছে কিয় হাৰিছে এই গোটেই কথাবোৰ বিগত নিৰ্বাচনত তেখেতে সকলোবোৰ চকুৰ সন্মুখত জল পটপটকৈ দেখিছে যে তেওঁ গঢ়ি লৈ অহা এই সম্পদবোৰে কি কৰিছে এইবোৰ তেখেতে দেখিছে গতিকে মই কোনো এজন ব্যক্তিৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নাযাওঁ মোৰ এথিক্সে নকয় সেইবোৰ যে মই কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ আছে বহু কথাই আছে আজি আপুনি পাতিব খোলাকৈ কিন্তু মোৰ এথিক্সে নকয় যে মই কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ আপুনি ভাবেনে AIUDF দল অসমত ফিউচাৰ আছে বুলি আপুনি ভাবেনে আপোনাৰ মতে কাৰণ আপুনি দীৰ্ঘকাল এটা দলৰ লগতে আছিলে কি ভাবিব আপুনি এটা কথা বৰ্তমান যিটো অসমৰ বা ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক বাতাবৰণ বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ফেচিষ্ট ৰাজনৈতিক দলে এই সময়ত অসম বা ভাৰতবৰ্ষ শাসন কৰি আছে এই সময়ত অন্ততঃ এই সময়ত মাইনৰিটিয়ে মেজৰিটিৰ লগত সংঘাত বা চেলেঞ্জ কৰি পেলাই নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে এই সময়ত মাইনৰিটি মেজৰিটিৰ সংঘাত যদি হয় তেতিয়াহ'লে তাৰ পৰা লাভৱান হ'ব বিজেপি তেওঁলোকৰ শাসন চিৰস্থায়ী হ'ব তেওঁলোকৰ শাসন দীৰ্ঘজীৱী হ'ব আৰু তেওঁলোকৰ যি হিডেন এজেণ্ডা তেওঁলোকৰ যিবোৰ স্বাৰ্থ সেইবোৰ পূৰণ হ'ব আৰু বিজেপিৰ দৰে সাম্প্ৰদায়িক দলটো বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দল এটা বিজেপিৰ দৰে শোষণকাৰী লুণ্ঠনকাৰী বা অসমৰ সমাজ জীৱনৰ লগত খাপ নোখোৱা দল এটা এক সম্পূৰ্ণ স্বৈৰাচাৰী পুঁজিবাদী মনোভাৱৰ দল এটাক যদি আপুনি ভাৰতবৰ্ষ আৰু অসমৰ পৰা নিষেধ কৰিব বিচাৰে বা খেদিব বিচাৰে তেতিয়াহ'লে মাইনৰিটি আৰু মেজৰিটিৰ এছিমিলেশ্যনটো আজিৰ তাৰিখত অতিকে দৰকাৰ উইদাউট এছিমিলেশ্যন আপুনি এওঁলোকক খেদিব নোৱাৰিব কাৰণ তেওঁলোকে বিচাৰে যে মাইনৰিটি আৰু মেজৰিটিৰ সংঘাত লাগি থাকক আৰু এই সংঘাতৰ ফলত
মাইনৰিটি এক চাইড হৈ যাওক, মেজৰিটি এক চাইড হৈ যাওক, তেতিয়াহ'লে তেওঁলোকে হিন্দুত্বৰ কাৰ্ড খেলিব পাৰিব বা অন্যান্য তেওঁলোকৰ যিবোৰ মানে খেলে সেই ধৰণৰ কাৰ্ড খেলি পেলাই এটা এই ছেকশ্যনটোক, মাইনৰিটি ছেকশ্যনটোক আইচলেট কৰি তেওঁলোকৰ শাসন চলাই থাকিব। আজি আপোনালোকে এই বিজেপি দলটো অহাৰ পৰাই আপোনালোকে অসমৰ বিশেষকৈ বংগীয় মূলৰ মুছলমানসকল বা এজ এ হোল অসমীয়া মুছলমানকো তেওঁলোকে আশাৰে নাই। সৈয়দ আব্দুল মালিক চাহাবক যেতিয়া জেহাদী বুলি ক'ব পাৰে, আজানদেউ চাহাবক যেতিয়া বিদেশী বুলি ক'ব পাৰে, বুজিছে নাই? খিলঞ্জীয়া অসমীয়াৰ বহু ক্ষেত্ৰত তেওঁলোকে মুখত কৈ থাকে না, আমি খিলঞ্জীয়া মুছলমানৰ পক্ষত, কোনো পক্ষত নাই। তেওঁলোক কেতিয়াও পক্ষত নাছিল আৰু ভৱিষ্যতেও নাই। তেওঁলোকৰ মনত হিন্দু মুছলমান ধৰ্মৰ নামত বিভেদ, আৰু সেইটো তেওঁলোকৰ মনত আছে। মাত্ৰ ভোট লোৱাৰ স্বাৰ্থত কেতিয়াবা তেওঁলোকে কথাবোৰ অলপমান পাক লগাকৈ সকলোকে মানে লৈ কথা কোৱাৰ যেন অনুভৱ হয়, কিন্তু বাস্তৱত সেইটো নহয়। বাস্তৱত সেইটো নহয়েই। মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে এজন সাংবিধানিকভাৱে এখন ৰাজ্যৰ মুৰব্বীয়ে যেতিয়া বুৰঞ্জী প্ৰসিদ্ধ, অসম বুৰঞ্জী প্ৰসিদ্ধ বাঘ হাজৰিকাৰ অস্তিত্বক নচ্ছাত কৰিব পাৰে, তেনে ক্ষেত্ৰত আপুনি কোন যুক্তিৰে তেওঁলোকে অসমীয়া মুছলমানৰ পক্ষত আছোঁ বা অসমীয়া মুছলমান আমাৰ লগত আছে বা আমি অসমীয়া মুছলমানৰ লগত আছোঁ বুলি কথাষাৰ কেনেকৈ মানিব আপুনি? বাঘ হাজৰিকা অসমীয়া মুছলমানৰ আৱেগ, অসমৰ মুছলমানৰ আৱেগ। বাঘ হাজৰিকা অসমীয়া মুছলমানৰ বীৰত্ব আৰু শৌৰ্যৰ প্ৰতীক। সেই বীৰত্ব আৰু শৌৰ্যৰ প্ৰতীক বাঘ হাজৰিকা, অসমীয়া মানুহৰ বীৰত্ব আৰু অস্তিত্বৰ যিটো চিহ্ন বাঘ হাজৰিকা, তেওঁক যেতিয়া ৰাজ্যৰ মানে মুখ্যমন্ত্ৰীগৰাকীয়ে নচ্ছাত কৰি দিব, তাৰপিছত অসমীয়া মুছলমানৰ প্ৰতি তেওঁলোকৰ অনুকম্পা বা তেওঁলোকৰ দৰদ আছে বুলি ক'লে এটলিষ্ট মইতো নামানো, কোনোবাই মানিব পাৰে। তেওঁলোকৰ বিধায়কে বা তেওঁলোকৰ দলে যেতিয়া আজানদেউ চাহাবক বিদেশী বুলি কৈ দিব, তাত কিবা থাকিব নেকি? যেতিয়া আব্দুল মালিক চাহেবৰ দৰে, মানে চিন্তা কৰা, আব্দুল মালিক চাহেব তেওঁৰ দৰে এজন ব্যক্তিক যেতিয়া জেহাদী বুলি ক'ব পাৰিব, তাৰপিছতো আপুনি এওঁলোকৰ সেই কথাত ভুল যাব নেকি? কেতিয়াও যাব নোৱাৰে। এওঁলোক হ'ল চলচাই কঠীয়াপাৰা, ডিভাইড এণ্ড ৰুল পলিচি। কাৰণ তেওঁলোক ব্ৰিটিছৰ লগত তেওঁলোকৰ যিটো নেক্সাছ আছিলে, যিটো হেৰি আছিলে, তাৰ পৰা তেওঁলোকে শিকি ৰাখিছে ডিভাইড এণ্ড ৰুল পলিচি কেনেকৈ কৰিব লাগে। এওঁলোকতো ব্ৰিটিছৰ সমৰ্থক আছিলে। ব্ৰিটিছে ভাৰতবৰ্ষখন কেনেকৈ শাসন কৰিছিলে, কাক কাক ক'ত ক'ত ভাগ ভাগ কৰি পেলাই শাসন কৰিছিলে, সেই টেকটিক্সবিলাক তেওঁলোকে শিকি ৰাখিছে। আৰু সেই টেকটিক্সেৰে তেওঁলোকে দেশ চলাব বিচাৰে। আৰু দেশ এনেকৈ ডিভাইড এণ্ড ৰুল পলিচি, তেওঁলোকৰ মূল মন্ত্ৰই হ'ল ডিভাইড এণ্ড ৰুল পলিচি। বিজেপি আজিৰ তাৰিখত আটাইতকৈ ভয় কৰা বস্তুটো কি জানা তুমি? সেইটো হ'ল সমন্বয়, সম্প্ৰীতি। সমন্বয় আৰু সম্প্ৰীতিক বিজেপিয়ে আটাইতকৈ বেছি ভয় কৰে। আজি যদি ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান বা সকলো ধৰ্মৰ যদি সমন্বয় আৰু সম্প্ৰীতি গঢ়ি উঠে, তুমি ভাবা নেকি যে বিজেপিয়ে ভাৰতবৰ্ষৰ কোনোবা এটা প্ৰান্তত এটা এজন MLA বা এটা মেম্বাৰ জিকিব পাৰিব? যদি সমন্বয় আৰু সম্প্ৰীতি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মৰ মাজত যদি কটকটীয়াকৈ গঢ় লৈ উঠে, বিজেপিয়ে এটা মেম্বাৰ জিকিব নোৱাৰিব। সেইকাৰণে তেওঁলোকে সমন্বয় আৰু সম্প্ৰীতিক আটাইতকৈ বেছি ভয় কৰে, যাৰ কাৰণে তেওঁলোকে খোলা খুলিকৈ হিন্দু মুছলমান দলিত শিখ ইছাই এইবোৰৰ ৰাজনীতি কৰে। আৰু সেইকাৰণে মই কৈ আছোঁ যে বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দলটোক, স্বৈৰাচাৰী ৰাজনৈতিক দলটোক যদি অসমৰ পৰা ভাৰতৰ পৰা বিদায় দিব লাগে, তেতিয়াহ'লে সংঘাত নহয় সমন্বয়, সংঘাত নহয় সমন্বয়ৰ জৰিয়তে। আৰু ভাৰতবৰ্ষৰ দৰে দেশ এখনত আমি আমাৰ অধিকাৰখিনি বিচাৰিব লাগিলে, আনিব লাগিলে সমন্বয় আৰু সম্প্ৰীতিৰ জৰিয়তে নিজৰ অধিকাৰখিনি আমি আনিব লাগিব। আন্দোলনৰ প্ৰয়োজন আছে, মই নকওঁ যে আন্দোলন নকৰিবি। আন্দোলনৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে আন্দোলনৰ প্ৰয়োজন আছে। কিন্তু আন্দোলনৰ জৰিয়তে সংঘাত নহয়, সমাধান বিচাৰিব লাগিব।
আন্দোলন যিটো বিষয়ক লৈ আন্দোলন কৰা হ'ব বা যিটো স্বাৰ্থৰ কাৰণে আন্দোলন কৰা হ'ব, যিটো সমস্যাৰ কাৰণে আন্দোলন কৰা হ'ব, সেই সমস্যাটোৰ এটা সমাধানৰ সূত্ৰ এটা ওলাব লাগে। এনেকুৱা আন্দোলনো হ'ব নালাগে যাৰ জৰিয়তে সংঘাত হৈ যাওক, আৰু সংঘাত হ'লে লাভ কাৰ হ'ব? বিজেপিৰ হ'ব। সেইকাৰণে মই কওঁ যে বৰ্তমান ভাৰতবৰ্ষৰ বা অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত বিজেপিক অসমৰ প্ৰায় সংখ্যক মানুহেই বেয়া পায়। আজি কিছুদিন ধৰি বিজেপিৰ যিবোৰ কাৰ্যকলাপ, কথা বতৰা এইবোৰ দেখিছে না? নিশ্চয় USDM লৈ হ'লে চিন্তা কৰক, USDMৰ দোষ কোনখিনিত জানানে? USDMৰ দোষটো হ'ল মাহবুবুল হক ডাঙৰীয়াৰ দাড়ি আছে আৰু টুপি পিন্ধে। USDMৰ মালিক মাহবুবুল হক ডাঙৰীয়াৰ দাড়ি আৰু টুপি আছে। মাহবুবুল হক ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক ৱেলকাম কৰি USDMত এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছিলে, বা ৰাহুল গান্ধীয়ে পাব্লিক এড্ৰেছ কৰিবৰ কাৰণে তাত স্পেচ পাইছে, আৰু সেইটোৱে দুখ তেখেতৰ। এটা শিক্ষানুষ্ঠান ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক যদি আপুনি পুৰোধা ব্যক্তিৰ যদি আখ্যান শুনে, প্ৰত্যেকেই কৈছে এটা কথা যে এটা শিক্ষা অনুষ্ঠানৰ জন্ম দিয়া মানে কেইবা হাজাৰ মানুহৰ চকু দান দিয়া, 100%। আৰু কেইবা হাজাৰ মানুহক চকু দান দিয়া মানে এখন ডাঙৰ সমাজ গঢ় দিয়া, আৰু এখন সমাজ গঢ় দিয়া মানে এখন ৰাজ্য গঢ় দিয়া, আৰু এখন ৰাজ্য গঢ় দিয়া মানে এখন দেশ গঢ় দিয়া, এখন দেশ গঢ় দিয়া মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এখন সুস্থ সবল সমাজ গঢ় দিয়া। আৰম্ভণি তাত, আৰম্ভণি অনুষ্ঠান, শিক্ষানুষ্ঠান। আৰু তাত অকল এটা সম্প্ৰদায়ৰ ল'ৰা ছোৱালীটো পঢ়া শুনা নকৰে নহয়। মই যিমান দূৰ জানো USDMৰ প্ৰায় 75 to 80% কৰ্মচাৰী নন মুছলিম, প্ৰায় 80% ষ্টুডেণ্ট নন মুছলিম। তাততো তেওঁ কেতিয়া ধৰ্মীয় ৰং সানা নাই, ধৰ্মীয় ৰহনটো সানা নাই না, না ইউনিভাৰ্চিটিখনৰ নাম কিবা তেনেকুৱা দিছে, তেওঁতো দিয়া নাই। কৰিছে কি? অনৰ্গল প্ৰয়াস কৰিছে যাতে দেশখন, ৰাজ্যখন, ল'ৰা ছোৱালীবোৰ শিক্ষিত হওক, তাৰে প্ৰয়াস কৰিছেতো। আপোনালোকেওতো স্কুল কলেজ বনাই আছে, আপোনালোকে বনাই থকা নাই জানো? তেওঁ বনাইছে, তেওঁ কৰিছে, আৰু গৌৰৱহে কৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলত ইমান ডাঙৰ এখন ইউনিভাৰ্চিটি কোনোবা এজন জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি পেলাই আজি ইমানখিনি পাইছে, আপুনি গৌৰৱহে কৰিব লাগে। এতিয়া চাব দেই, এইজনা মুখ্যমন্ত্ৰীয়ে যেতিয়া মাদ্ৰাছাবোৰ ভাঙিছিলে তেতিয়া কি কৈছিলে? নেশ্যনেল টিভিৰ পৰা একেবাৰে আঞ্চলিক টিভিলৈকে কি কয়? বোলে মুছলমান ল'ৰা ছোৱালীক মই ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো বিচাৰোঁ। শুনিছিল হয় না? যে তেওঁলোকে মাদ্ৰাছা বা এই কি বুলি কয় ধৰ্মীয় শিক্ষালৈ কি কৰিব? মোল্লা বনি কি কৰিব? চিধা চিধি এই টাইপৰ কথা কৈছিলে যে মোল্লা বনি কি কৰিব? ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে। তাৰপিছত যেতিয়া মুছলমান ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ অলপমান আগুৱাই আহিলে, শিক্ষা দীক্ষাত অলপ মেডিকেলত ছিট পালে বা JEE ক্ৰেক কৰিলে, NEET ক্ৰেক কৰিলে, তেতিয়া তেওঁ কি ক'লে? যে এওঁলোকে আমাৰ মেডিকেল কলেজৰ আসনবোৰো কাঢ়ি নিব ধৰিছে, শিক্ষা জেহাদ আৰম্ভ কৰিছে। এতিয়া শিক্ষিত হ'লেও, ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও শিক্ষা জেহাদ। তাৰপিছত কি কৰিলে? যে মেডিকেল কলেজৰ যিখিনি ছিট আছিলে তাতো ৰিজাৰ্ভেশ্যন বঢ়াই দিলে যাতে নহয়। এই সাংবাদিক লৈ সেইটো চাইছিলে আপুনি নিউজটো? সাংবাদিকে এতিয়া এজন সাংবাদিকৰ তাত ধৰ্মৰ কথা বা নামৰ প্ৰসংগ কিয় আহে? আপুনি নাম আৰু ধৰ্ম চাই পেলাই উত্তৰ দিব নি? সংবিধানৰ শপত খাই পেলাই আপুনি মুখ্যমন্ত্ৰীৰ পদ অলংকিত কৰিছে। আপুনি মোৰো মুখ্যমন্ত্ৰী, আপুনি তেওঁৰো মুখ্যমন্ত্ৰী, তেওঁৰো মুখ্যমন্ত্ৰী, হিন্দু, মুছলমান, শিখ, ইছাই অসমত যিমান আছে সকলোৰে মুখ্যমন্ত্ৰী আপুনি, আৰু সকলোৰ প্ৰতি সমান দায়বদ্ধতা আপোনাৰ থাকিব লাগিব। কোনোবাই অপৰাধ কৰিছে তাক আপোনাৰ আইনমতে যি কৰিব লগা আছে কৰক। এতিয়া ঢিঙৰ ঘটনাটোত আপোনাৰ আইনে যিমান লেভেলত
শাস্তি দিব পৰা প্ৰাৱধান আছে, শাস্তি দিয়ক। অসমৰ কোনো মানুহে আপোনাৰ বিৰোধ নকৰে। তেনেকুৱা নাৰকীয় কাণ্ডক অসমৰ কোনোবা এজন মানুহে সমৰ্থন কৰিব বুলি আমি সপোনতো নাভাবোঁ। যিমান পাৰি ক্ষীপ্ৰ গতিৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি দি দিয়ক। আমিতো বিচাৰোঁ যে ফাঁচি দি দিয়ক আৰু এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে সকলোৱে দেখে আৰু তাৰ পৰা শিক্ষা লয়, এনেকুৱা ঘটনা নঘটক। সেইকাৰণে মই কেতিয়াবা কেতিয়াবা কৈছিলোঁ যে ধৰ্ষণৰ ক্ষেত্ৰত মুছলিম দেশৰ যিবোৰ আইন আছে ধৰ্ষণৰ ওপৰত, তেনেকুৱা আইন ইমপ্লিমেণ্ট কৰিব লাগে, তেনেকুৱা আইন ইমপ্লিমেণ্ট কৰিব লাগে। যোনে ধৰ্ষণ কৰিছে সেইগৰাকী ব্যক্তিক হয় ধৰ্ষিতাক গতাই দিয়ক, নহয় ধৰ্ষিতাৰ পৰিয়ালক গতাই দিয়ক, নহয় সমাজক গতাই দিয়ক, নহয় ৰাইজক গতাই দিয়ক, নহয় আপুনি মুকলি জেগাত আনি পেলাই ৰাইজৰ হাতত এৰি দিয়ক। যদি ৰাইজে বা ধৰ্ষিতৰ পৰিয়ালে মাফ কৰি দিয়ে দিলে, আৰু যদি যি ব্যৱস্থা গ্ৰহণ কৰে ৰাইজে কৰক। আৰু নহয়তো কি কৰিব লাগে, আৰু নহয়তো চিৰিয়াখানাত যেনেকৈ জন্তুবোৰ ৰাখে, ধৰ্ষণকাৰীৰ কাৰণে চিৰিয়াখানাত চেল এটা বনাব লাগে। যিটো জেইলৰ চেল থাকে তেনেকুৱা চেল আপুনি চিৰিয়াখানাত বনাওক, বনাই পেলাই সেই চেলত ৰাখি দি দিয়ক যাতে মানুহে চাওক ধৰ্ষণকাৰী কেনেকৈ। সেনেকৈ কৰিলে নেক্সট টাইম আৰু নহয়ও তেনেকুৱা। 7 পুৰুষলৈকে ধৰ্ষণৰ ওচৰলৈকে নাযায়, 14 পুৰুষলৈকে নাযায়। যেতিয়া ডিছপ্লে হৈ থাকিব এইকেইটা ধৰ্ষণকাৰী, যাব নেকি? নাযায়। মইতো কওঁ তেনেকুৱা, এতিয়া সেইটো আইনে মানে কিমান দূৰ ছাপোৰ্ট কৰে মই নাজানো সেই বিষয়ত। মই যদিও আইনৰ ষ্টুডেণ্ট তথাপিতো মই সিমানখিনিলৈকে পোৱা নাই। গতিকে মইতো বিচাৰোঁ তেনেকুৱা হওক। চিৰিয়াখানাত এটা চেল বনাই দিয়ক, যিমান ধৰ্ষণৰ অভিযোগ মানে দোষী সাব্যস্ত হ'ব তেওঁলোকক সেই চেলত ৰাখি দিয়ক। মানুহে যেনেকৈ বাঘ ভালুক হৰিণ ইটো সিটো চাই তেওঁলোককো চাব। সেই বস্তুটো আমাৰ যদি ছিষ্টেমটো হয় তেনেকুৱা, আমাৰ ল'টো হয় তেনেকুৱা, তে আপুনি কোৱা মতেই দৰ্শন কেতিয়াও নহ'ব আৰু। কাৰণ যেতিয়া আপুনি দেখা পাব নাই এনেকুৱা শাস্তি দি আছে। মোৰ ঘৰতো আছেতো, আপোনাৰ ঘৰতো আছে, আপোনাৰ ঘৰতো আছে, আপোনাৰ ঘৰতো আছে। কাৰোবাৰ ইচ্ছাৰ বিপৰীতে গৈ, কাৰোবাৰ মনৰ বিপৰীতে গৈ, আপোনাৰ শক্তি প্ৰয়োগ কৰি কাৰোবাৰ জীৱনটো শেষ কৰি দিব আপুনি। ইটছ নট একচেপ্টেবল, ইটছ নট একচেপ্টেবল। আপোনাক মই আৰু এটা কথা কওঁ, দুদিন আপুনি কংগ্ৰেছত জইন কৰাৰ পিছতে আপোনালোকৰ দলৰ এজন মানুহে ফেচবুকত লিখিছিলে আপুনি কংগ্ৰেছ দলত স্বাৰ্থৰ বাবে জইন কৰিছে। কথাটো কিমান দূৰ সঁচা আৰু সেই মানুহজন আপুনি কি ৰিপ্লাই কৰিব? মই এটা কথা আকৌ দোহাৰোঁ যে IUDF দলৰ যিবোৰ কৰ্মী আৰু সমৰ্থক সঁচাকৈ সহজ সৰল। ইয়াত কি ঘটে সেইটো তেওঁলোকে গম নাপায়। সহজ সৰল, সঁচাকৈ সহজ সৰল। মই তেওঁলোকক দিলছে ৰেচপেক্ট কৰোঁ, অনাৰ কৰোঁ। আৰু এই দলটো আপুনি যে স্বাৰ্থৰ কথা কৈছে, মই ক'লোঁ নহয়, স্বাৰ্থৰ কথা চিন্তা কৰিলে আজিৰ পৰা 14 বছৰ আগত সেই সময়ত মই কংগ্ৰেছ দলত জইন কৰিলোঁ হয়, যিটো দল চৰকাৰত আছিলে। যিহেতু মই SC সমষ্টিৰ পৰা বিলং কৰোঁ, মই ৰাজনীতি ইলেকশ্যন খেলিব নোৱাৰোঁ, চ' মই কংগ্ৰেছ দলত জইন কৰি পেলাই ইমানখিনিতো মালিকে দিছে, সৃষ্টিকৰ্তা ইমানখিনি দিছে যে মই নিজক লিড কৰিব পাৰিম। তেতিয়াহ'লে মই তাত স্বাৰ্থ সিদ্ধি কৰিলোঁহেঁতেন, ঠিকাই হওক, অন্য কিবাই হওক, অন্য কিবা মুঠতে উপাৰ্জনৰ কৰিলোঁ হয়। যদি স্বাৰ্থৰ কথাই ভাবিলোঁহেঁতেন তেতিয়াহ'লে SC সমষ্টিৰ পৰা বিলং কৰি 14 বছৰ এনেকুৱা এটা দলত কিয় সময় দিছোঁ যে যিটো দলে কেতিয়াও চৰকাৰত আহিব নোৱাৰিব বা চৰকাৰ গঠন কৰিব নোৱাৰিব, কিয় দিছোঁ? মানুহখিনিৰ কাৰণে ক'ৰবাত কিবা এটা কৰাৰ ইচ্ছা আছিল না। তেখেতক ক'ব যে এই দলটোত যেতিয়া মই আহিছিলোঁ সেই সময়ত অসমৰ লাক্সাৰিয়াছ গাড়ী এখন কিনি লৈ পেলাই আহিছিলোঁ মই। কি গাড়ী? টাটা মাঞ্জা আছিলে তেতিয়া, ৰঙা টাটা মাঞ্জা এখন আছিলে। আৰু মই তাৰ আগলৈকে গুৱাহাটী মোৰ কাৰণে ইমান চিনাকি নাছিলে। আৰু যেতিয়া দলত জইন কৰিলোঁ, দলত জইন কৰাৰ পিছত দলৰ ছাত্ৰ মৰ্চা যিটো আজিৰ যিটো ছাত্ৰ মৰ্চা, এইটোৰ ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে বৰপেটাত এই ছাত্ৰ মৰ্চাটোৰ জন্ম আমিয়ে দিছিলোঁ আৰু মোক জেনেৰেল ছেক্ৰেটাৰী দিলে। আৰু 2015 চনত
মোক এই ছাত্ৰ মৰ্চাটোৰ হেৰি দিলে, কি বুলি কয়, প্ৰেচিডেঞ্চিত দিলে। 2015 মানে 2014 হেৰি দিলে, প্ৰেচিডেঞ্চিত দিলে। আৰু সেই সময়ত অসমত মই মোৰ সতীৰ্থসকলক লগত লৈ 50খন কলেজ জিকিছিলোঁ, 50খন। ইভেন গুৱাহাটী ইউনিভাৰ্চিটিত ইলেকশ্যন খেলিছিল। আজিলৈকে গুৱাহাটী ইউনিভাৰ্চিটিত কোনো মাইনৰিটি ছাত্ৰ সংগঠন ইলেকশ্যন খেলা নাই, কিন্তু আমি খেলিছিলোঁ আৰু টক্কৰো দিছিলোঁ, কিন্তু ভাল টক্কৰ দিছিলোঁ। সেই সময়ত আমাৰ সাধাৰণ সম্পাদকৰ পদত আমি হেৰি কৰাইছিলোঁ ৰকিবুৰ ৰহমান বুলি, আজি খুব ভাল সাংবাদিক এজন। প্ৰায় 700ৰ এবভ ভোট পাইছিলে গুৱাহাটী বিশ্ববিদ্যালয়। আৰু তেতিয়া কাম কৰি কৰি আহি গুৱাহাটীত মোৰ তেনেকুৱা থকাৰ জেগা নাছিলে। বন্ধু এজন আছিলে, তাৰ ৰুমত থাকোঁ। সদায় সদায়তো আৰু ৰাতি হয়, সদায় সদায় দৰ্জাত নক কৰিব ভাল নালাগে। এই হাতীগাঁও মনীষা বিবাহ ভৱনৰ সন্মুখৰ সেই নলাটোৰ ছাইডত যিটো নালা আছে, এই নালাৰ ছাইডত গাড়ীখন পাৰ্ক কৰি গোটেই ৰাতি গাড়ী থৈছোঁ। গোটেই ৰাতি গাড়ী থৈছোঁ। এনেকুৱা দিন গৈছে, এইবিলাক কথা আৰু নকওঁ, এনেকুৱা দিনো গৈছে আৰু বহুত মানে হেৰি দিন, টাফ দিন পাৰ হৈছে। স্বাৰ্থৰ কাৰণেই যদি দলটো কৰিলোহেঁতেন, তেতিয়াহ'লে এটলিষ্ট আপোনাক টিকেট দিম, আপুনি মোক 20 লাখ দিয়ক, 30 লাখ দিয়ক, 50 লাখ দিয়ক। এই বস্তুটো AIUDF দল বেছিকৈ হয়। মই হয় নহয় এইটো পিছৰ কথা, কিন্তু কোনো এজন অসমৰ ব্যক্তিয়ে ক'ব নোৱাৰিব যে মোৰ পৰা এই 20 লাখ টকা বিচাৰিছিলে বা লৈছে বা দিছে, নেভাৰ। স্বাৰ্থৰ কাৰণেই যদি কৰিলোহেঁতেন, তেতিয়াহ'লে কোনোবা এজন দলৰ সন্মানীয় বিধায়কে ক'ব নোৱাৰিব যে জেহেৰুলে কোনোবা দিনা মোৰ তাত আহি পেলাই 10 লাখ টকাৰ ঠিকা বিচাৰিছে বা মই দিছোঁ। স্বাৰ্থৰ কাৰণেই যদি কৰিলোহেঁতেন, দলটোক কোনোবা দিন নহয় কোনোবা দিন ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিলোহেঁতেন। স্বাৰ্থৰ কাৰণেই যদি কৰিলোহেঁতেন, তেতিয়াহ'লে এই দলটোক ক'ৰবাত নহয় ক'ৰবাত বেলেগে যিদৰে ব্যৱহাৰ কৰিছে ময়ো কৰিলোহেঁতেন। স্বাৰ্থৰ কাৰণেই যদি কৰিলোহেঁতেন, তেতিয়াহ'লে এই সৰ্বসাধাৰণ মানুহৰ সেই ইচ্ছা, সেই বাঞ্ছা, সেই প্ৰতিশ্ৰুতিক মই ক'ৰবাত নহয় ক'ৰবাত বন্ধকত ৰাখিলোহেঁতেন। স্বাৰ্থৰ কাৰণেই যদি কৰিলোহেঁতেন, তেতিয়াহ'লে প্ৰত্যক্ষ সংঘাতত আহি দলৰ মজিয়াত ময়ো বিশৃংখলৰ সৃষ্টি কৰি মই কোনোবা ফালেৰে স্বাৰ্থ আদায় কৰিব পাৰিলোহেঁতেন। দলটোৰ পৰা মোৰ মন মিলা নাই বা মোৰ কথা মিলা নাই বা মোৰ অনুভৱ হৈছে যে দলটো ট্ৰেকত নাই বা দলটো সৰ্বসাধাৰণ মানুহৰ যি আশা ভৰসা বিশ্বাস আছিলে তাৰ পৰা যেন আঁতৰি গৈছে। মই মোৰ কথাখিনি ৰাখিছোঁ, মোৰ কথাখিনি তাত হয়তো গ্ৰহণযোগ্য হোৱা নাই বা একচেপ্টেড হোৱা নাই, মই লাহেকৈ আঁতৰি গুচি আহিছোঁ। যেতিয়া কোনোবা এটা ঠাইত আপোনাৰ মতৰ যেতিয়া ভেলু নাথাকিব বা মতৰ যেতিয়া মূল্যায়ন নহ'ব, তেতিয়াহ'লে আপুনি যদি তাৰ পৰা চুপচাপ আঁতৰি অহাটোৱে আপোনাৰ কাৰণে মংগল হ'ব। আৰু মই সেইটোৱে কৰিছোঁ। আপুনি ৰিজাইন দিয়াৰ পিছতে আপুনি মৌলানা চাহাবক কথা পাতিছিলনে? তাৰপিছতে ৰিজাইনৰ পিছত মই জানো যিখিনি মানুহে মোক মৰম কৰিছে, সেই মানুহখিনিয়ে দুখ পোৱাটো স্বাভাৱিক আৰু পাইছে যথেষ্টখিনি দুখ, যথেষ্ট প্ৰতিক্ৰিয়া হৈছে। প্ৰায় 3টা দিন 4টা দিন অসমৰ আজিও চলি আছে। অসমৰ ছ'চিয়েল মিডিয়া ব্যস্ত হৈ থাকিলে, নিউজ চেনেল ব্যস্ত হৈ থাকিলে, আৰু হোৱাটো স্বাভাৱিক। কাৰণ এটা দলক 14 বছৰ এটা দলত কাম কৰিছোঁ আৰু 2016ৰ পৰা 2024লৈকে ফ্ৰণ্ট ফুটত লিড কৰিছোঁ। 2016 চনত আজমল চাহাব হাৰি গ'ল দক্ষিণ চালমাৰা সমষ্টিত। দলৰ মুখ্য সেনাপতিবোৰ হাৰি গ'ল। আজমল চাহাবৰো মন বেয়া লাগিছে বা যিবোৰ সেনাপতি আছে তেওঁলোকো হাৰি বহি আছে, সকলোৰে মন বেয়া। আৰু ইতিমধ্যে অসমত বিজেপি চৰকাৰ আহিলে। গোটেই অসমৰ মানুহে অসমত বিজেপি চৰকাৰ অহাৰ বাবে AIUDFক জগৰীয়া কৰিলে।
আৰু মাজত যিবোৰ বিতৰ্ক AIUDF-ক লৈ আহিলে অসমৰ মানুহে সাক্ষী আছে আপুনি কোৱাৰ দৰে স্বাৰ্থৰ কাৰণে যদি কৰিলোহেঁতেন তেতিয়াহ'লে ইমান ফ্ৰণ্ট ফুটত আহি পেলাই সিমানখিনি নকৰিলোহেঁতেন মই আপোনাৰ পৰা জানিব বিচাৰোঁ তুমি যিটো সুধিছিলা যে মোক আজমল চাহেবে ফোন কৰিছিল আপোনাক কণ্টেক্ট কৰিছিল ডেফিনেটলি কৰিছে মই তেখেতক ৰিজাইনৰ আগতো মোৰ মনৰ কথাখিনি মই তেখেতক খোলাখুলিকৈ কৈছোঁ ছাৰ এইটো কাহিনী এইটো ঘটনা হৈ আছে বাট এটা কথাত ঠিক ৰাজনৈতিকভাৱে তেখেত কেনেকুৱা কি কথা কি বতৰা সেইটো মই ক'ব নাযাওঁ বাট এজ এ মেন তেখেত এজন চিধা চাধা মানুহ এজ এ মেন পলিটিচিয়ান কথাটো পিছতে আৰু সেই তেখেতৰ সৰল সহজ সেইখিনিক লৈ হয়তো বহুতেই সেই সুযোগ গ্ৰহণ কৰি দল আৰু তেখেতক বিপথে পৰিচালিত কৰিছে আৰু লগে লগে যেতিয়া দল আৰু তেখেত বিপথে পৰিচালিত হ'ব লগে লগে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াটো এই লক্ষ লক্ষ মানুহ যিয়ে দলটোক সমৰ্থন কৰি আছে তেওঁলোকৰ ওপৰত আওপকীয়াকৈ পৰি গৈছে বুজি পাইছেনে কথাটো এই মানুহখিনিৰ দুখ কি ভাই এই সাধাৰণ মানুহ দলটোক সমৰ্থন কোনে কৰে কওকচোন সাধাৰণ মানুহ দলটোক সমৰ্থন কৰে একেবাৰে সাধাৰণ মানুহখিনি এই সাধাৰণ এই মানুহখিনিৰ ইমান ৰাজনীতিৰ মেৰপেচ তেওঁলোকে চিধা চাধা তেওঁলোক মই সেইকাৰণে কৈছোঁ AIUDF-ৰ সমৰ্থকসকল অতি সহজ আৰু অতি সৰল এতিয়া এই মানুহখিনিৰ বিশ্বাস ভৰসা মই মোৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যদি কুঠাৰাঘাত কৰোঁ এদিনাখন মই জবাবটো দিব লাগিব না মোকতো সুধিব তেওঁলোকে আপুনিতো মিটিঙত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিলে আহি পেলাই আপুনিতো ইমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে কি হ'ল কওক সেই সময়ত যদি মই তেওঁলোকক কওঁ যে মোৰ মত তাতে একচেপ্টেড হোৱা নাছিলে তেতিয়া তেওঁলোকে ক'ব যদি আপোনাৰ মত একচেপ্টেড হোৱা নাছিলে আপুনি আমাক কিয় দিছে তেতিয়াহ'লে আপুনি তাত কিয় থাকিলে আপুনিতো নক'লে কেতিয়াও আপুনিতো নক'লে ৰাজনীতি কৰিব লাগিলে প্ৰথমতে জাতিটো থাকিব লাগিব না যদি জাতিটোৱেই নাৰাখোঁ তো ৰাজনীতি কাক লৈ কৰিব আপুনি ৰাজনীতি কৰে কিয় জাতি এটাৰ উত্তৰণৰ কাৰণে নহয় জানো জাতি এটাৰ উত্তৰণৰ কাৰণেতো ৰাজনীতি জাতি বুলি কওঁতে মই কোনো এটা মানে স্পেচিফাই কৰা নাই জাতি বুলি কওঁতে গোটেইখিনিৰ কথা কৈছোঁ য'ত জাতিয়েই নাথাকে ত'ত ৰাজনীতি কিহৰ ভাই ত'ত কিহৰ ৰাজনীতি গতিকে স্বাৰ্থৰ কথা নাহে আৰু যদি কোনোবাই ভাবিছে তেওঁলোকৰ কথা ৰাজনীতিত থাকিলে আপোনাৰতো লক্ষ্য আৰু উদ্দেশ্য এটা থাকিবই আপোনাৰ আৰু সেই লক্ষ্য উদ্দেশ্যৰ পিনে আপুনি যাবও লাগিব আদাৰৱাইজ আপুনি মানুহখিনিৰ হৈ কাম কি কৰিব মানুহখিনিকতো দিবও লাগিব কাৰণ মই ক'লোঁ নহয় যে আপোনাৰ কথাৰ ওপৰত বিশ্বাস আপোনাৰ কথাৰ ওপৰত ভৰসা কৰিতো মানুহখিনি আছে না আপোনাৰ লগত তো সেই মানুহখিনিকতো ইন ৰিটাৰ্ণ আপুনি দিব লাগিব কিবা নহয় কি দিব মই যদি এই মানুহখিনিক ব্যৱহাৰ কৰি মই যদি কোটি কোটি টকা ইনকাম কৰোঁ 1000 কোটি 100 কোটি টকাৰ মালিক হওঁ কাৰ কাৰণে এই মানুহখিনি সমৰ্থন থকাৰ কাৰণেহে তাৰ বিনিময়ত তেওঁলোকে কি পাইছে মই আহিছোঁ চেণ্ডেল পিন্ধি আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষৰ টপ চিটিত মোৰ মাটি সম্পত্তি আৰু তেওঁলোক যিয়ে আপোনাক পঠিয়াইছে বা মোক পঠিয়াইছে তাতে তেওঁলোকৰ অধিকাৰৰ হৈ যুঁজ কৰিবৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সিকিউৰ কৰিবৰ কাৰণে তেওঁলোকৰ সমস্যা সমাধান কৰিবৰ কাৰণে আজি তেওঁলোকৰ সমস্যা কি হ'ল আৰু আপোনাৰ ব্যক্তিগত সমস্যা কিমান সমাধান হ'ল সম্পত্তিৰ কথা আহিছে মই আপোনাক ক'বই লাগিব
আপোনাক মই কালি ফোন কৰিছিলোঁ, আপুনি কৈছে মই ঘৰ বিচাৰি আছোঁ, ভাড়া ঘৰ। 14 বছৰ দলত থকাৰ পিছতো আপুনি যে ভাড়া ঘৰত আজিও আছে, মই শ্বক হৈ গৈছোঁ কথাটো শুনি। আপুনি কথাটো যদি অকণমান কয়, কাৰণ এনেই মই নৰ্মেলি চাওঁ যিকোনো দল এটাত অলপ কেইদিনমান থকাৰ পিছতে নিজা ঘৰ ব্যৱস্থা কৰিবই। আপুনি 14 বছৰ থকাৰ পিছত আজি ভাড়া ঘৰ, কি ক'ব এইটো? আজি ৰেজিগনেশ্যনৰ পিছদিনাৰ পৰা গোটেই গুৱাহাটীখনত মানে দিছপুৰৰ আশে পাশে আৰু এইখিনিত ভাড়া ঘৰ বিচাৰি বিচাৰি মই পাগল হৈ গৈছোঁ। কিন্তু আটাইতকৈ দুখ লগা কথাটো কোনখিনিত জানানা? আটাইতকৈ দুখ লগা কথাটো হ'ল ভাড়া ঘৰত হিন্দু মুছলমান। ঠিকেই, যাওঁ, কথা বতৰা হয়, ফোন কৰোঁ, কথা বতৰা পাতোঁ, চব ঠিক ঠাক, ভাড়া চাড়া ঠিক ঠাক হয়। পিছ মুহূৰ্তত যেতিয়া সুধিব আপোনাৰ নামটো কি, মই যেতিয়া কওঁ জেহেৰুল ইছলাম, চৰি নিদিওঁ। নাই চৰি বুলি নকয়, ঠিক আছে মই জনাই আছোঁ। তাৰপিছত আৰু ফোন ৰিচিভ নকৰে। পিছত গম পাওঁ বিকজ আই এম মুছলিম, তাৰ কাৰণে তেওঁলোকৰ অসুবিধা। এই প্ৰব্লেমটো কিন্তু এইটো বেয়াকৈ শিপাইছে, কিন্তু সকলোৱে নকৰে। আকৌ কিছু যথেষ্ট উদাৰ মনৰ মানুহো আছে, যথেষ্ট ভাল মানুহো আছে। কিন্তু এজ এ হোল এই বস্তুটো সমাজৰ কাৰণে ভাল নহয়, ক্ষতিকাৰক। ধৰ্ম, আপুনি আপোনাৰ ধৰ্ম পালন কৰক, মই মোৰ ধৰ্ম পালন কৰিম। যিমান ইচ্ছা আপুনি আপোনাৰ ধৰ্ম আপুনি পালন কৰক, মোৰ ধৰ্ম মই পালন কৰক। কিন্তু এই বস্তুবোৰ ধৰ্ম শ্ব' অফ কৰা বস্তু নহয়। ধৰ্ম এইকাৰণে আমাৰ ধৰ্মটো কোৱা হৈছে যে ইবাদত দেখাই কৰা বস্তু। আপুনি কৰক, কিন্তু ইমানো দেখাব নালাগে যে মই ইবাদত কৰোঁ। কৰক আপুনি যিমান ইচ্ছা সিমান কৰক। ঠিক তেনেকৈ অন্য ধৰ্মৰ ক্ষেত্ৰতো ধৰ্ম ব্যক্তিগত বস্তু, বিশ্বাসৰ বস্তু, আস্থাৰ বস্তু, জীৱনৰ চালিকা, তো আপুনি কৰক না। এই বস্তুবোৰ এই ৰাজনীতিৰ নামত ইমান বেছিকৈ শিপাই দিয়া হ'ল যে সাধাৰণ মানুহ তাৰ কাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এতিয়া আহোঁ ভাড়া ঘৰলৈকে। এইটোক মানে মই এতিয়া কি উত্তৰ দিম তোমাক? কি উত্তৰ দিম এতিয়া তোমাক? মই ইমান বছৰ দলটো থকাৰ পিছত যে আজিও ভাড়া ঘৰত, মই তোমাক অলপ আগত ক'লোঁ নহয় যে লাষ্ট 14 yearsত কোনো এজন বিধায়কৰ ওচৰত ক'বও নোৱাৰিব ময়ো যোৱা নাই যে মোক কাম দিয়ক, মোক 10 লাখ টকাৰ কাম দিয়ক, 20 লাখ টকাৰ কাম দিয়ক। বা মই কোনো তেনেকুৱা ব্যক্তিৰ ওচৰতো যোৱা নাই যে মই ইটো কৰিম সিটো কৰিম, আপুনি মোক এইখিনিত সহায় কৰক। যি কৰিছোঁ দিলছে কৰিছোঁ, দলটোৰ কাৰণে কৰিছোঁ, মানুহখিনিৰ কাৰণে কৰিছোঁ। দলত মই ৰেজিগনেশ্যন দিয়াৰ আগমুহূৰ্তলৈকে দলৰ সভাপতি মহোদয়ৰ পৰা আদি কৰি কোনোৱে ক'ব নোৱাৰিব যে ইয়াক এটা দায়িত্ব দিছিলোঁ ই পালন কৰা নাই, যে ইয়াক দলৰ কিবা দায়িত্ব দিছিলোঁ সি পালন কৰা নাই। যিমানখিনি দায়িত্ব দিছে সিমানখিনি পালন কৰি থৈ তাৰ ওপৰতো যদি কিবা কৰিব পাৰোঁ মই মোৰ ফালৰ পৰা কৰিছোঁ। আৰু যিহেতু দলটো 24x ছাৰ্ভিচ দিছিল, দলটোতেই গোটেই সময়খিনিতো দলটোতে দিছোঁ। যিটো সময়ত মানুহে এষ্টাব্লিছমেণ্টৰ কথা ভাবে সেইটো সময়ত মই দল, জাতি, মানুহ এইখিনিৰ কাৰণেতো কৰি আছে। আৰু সেইকাৰণেই কৈছোঁ, যিহেতু জাতিটোৰ কাৰণে, মানুহৰ কাৰণে, সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহৰ কাৰণে কাম যিহেতু কৰিম বুলি মূৰত সোমাই লৈছোঁ, দিলত ভাবি লৈছোঁ, কৰিব লাগিব। তাত মোক কোনোবাই সমালোচনা কৰক, কোনোবাই মোক ভাল পাওক, বেয়া পাওক, গালি পাৰক, যি কৰে কৰি থাকক। মই মোৰ লক্ষ্য স্থিৰ যে মানুহখিনিৰ কাৰণে কাম কৰিম তো কৰিম। চেলেঞ্জেছ আহিব, চেলেঞ্জ বহুত আগৰ পৰাই লৈও ভাল লাগে, চাওঁ কি হয়। 14 বছৰ এটা দলত সময় দিয়াৰ পিছত যেতিয়া আপুনি ত্যাগ কৰিলে, ডিপ্ৰেশ্যন যোৱাৰ ফিল এটা আহিছিলে আপোনাৰ, সেই সময়খিনি আপুনি কেনেকৈ পাৰ কৰিছে? কাৰণ যিকোনো এটা দল বুলি নহয়, আপোনাৰ লগত এটা মোৰ সম্পৰ্ক হ'লে, সম্পৰ্ক যদি বিচ্ছিন্ন হয় আমাৰ বহুত একদম আমি উঠিম বুলি আমাৰ সাহস নাথাকে। আপুনি সেই সময়খিনি কেনেকৈ পাৰ কৰিছে আৰু আজিও কেনেকৈ পাৰ কৰি গৈ আছে? মই ক'লোঁ নহয় যে দলটোৰ কেইজনমান ব্যক্তিক বাহিৰে যথেষ্ট ভাল ভাল মানুহ আছে। মাত্ৰ কেইজনমান ব্যক্তিক বাহিৰে দলটোত বহুত ভাল মানুহ আছে। আৰু মই ক'লোঁ নহয় কৰ্মী সমৰ্থকবোৰ যথেষ্ট সহজ সৰল,
এই মানুহবোৰ বিগত সময়ত এওঁলোকৰ লগত কিমান সময় পাৰ কৰিছোঁ তাৰ হিচাপ নাই, এটা যুগ পাৰ কৰি দিছোঁ। স্বাভাৱিকভাৱে এই মানুহখিনিৰ কথা মনত আহিছে, যিসকলে মোক মৰম কৰিছিলে, যিসকলে মোক আগুৱাই দিছিলে, মনত আহিছে। কিন্তু কিছুমান মানে সিদ্ধান্ত কেতিয়াবা কেতিয়াবা কঠোৰ হ'লেও ল'বৰ কাৰণে বাধ্য হৈ যোৱা যায়। আজি মানুহখিনিয়ে মোক কোনোবাই সমালোচনা কৰিছে, কোনোবাই ভাল পাইছে, কোনোবাই যিখিনিয়ে সমালোচনা কৰিছে এওঁলোকেও গম পাব মাত্ৰ সময়ৰ লগে লগে যে মই সিদ্ধান্তটো কিয় লৈছোঁ। আজি বহু মানুহে নাজানাকৈ বহু কথা মোক কৈ আছে, নাজানাকৈ বহু মানুহে বহু কথা কৈছে যে মই বহুত কিবা কিবি সম্পত্তিৰ গৰাকী হৈছোঁ, অমুক হৈছোঁ, তমুক হৈছোঁ, তমুক হৈছোঁ। মইতো তোমাৰ এই হেৰিৰ জৰিয়তে মই প্ৰত্যাহ্বান জনাম যে মই যদি তেনেকুৱা ক'ৰবাত কিবা কৰিছোঁ দেখাই দিয়ক। আজিও মই মোৰ ঘৰখনৰ পৰা আজিও নিয়মিতভাৱে পইচা লৈ আহোঁ। মোৰ যিটো ফেমিলি বিজনেছ তাৰ পৰা নিয়মিতভাৱে মই আজিও পইচা আনো। তো মোৰ চোৱা, তুমি অনেষ্টি যেতিয়া তোমাৰ ওচৰত থাকিব, যিদিনাখনলৈকে দলটোত আছিলোঁ সেইদিনাখন 100% অনেষ্ট এণ্ড 100% লয়েল হিচাপে কাম কৰিছোঁ। আজি নাই না, ৰেজিগনেশ্যনৰ 5 মিনিট আগলৈকে মই অনেষ্টিত আছিলোঁ, লয়েলটিত আছিলোঁ। আজি নাই, আজি মই যিটো দলত আছোঁ সেইটো দলৰ হৈ লয়েল এণ্ড অনেষ্টিত কাম কৰে, সেইটো দলৰ হৈ আগুৱাই যাম, সেইটো দলৰ হৈ মানুহৰ মাজত যাম, সেইটো দলৰ কথা যাম। এতিয়া বহুতে মোক সোধে যে আপুনি কংগ্ৰেছ দলত কি চাই জইন কৰিলে? ময়ো সুধিব বিচাৰিছিলোঁ। তুমিও সুধিব। এতিয়া ভাৰতবৰ্ষখনত মই যিটো ক'লোঁ তোমাক যে এই ভাৰতবৰ্ষখন বচাব লাগিলে সমন্বয়েৰেহে বচাব পৰা যাব, সংঘাতেৰে নহয়। এই দেশখনক যদি তুমি আগুৱাই নিব বিচৰা তেতিয়াহ'লে সংঘাত নহয়, সমন্বয়। এই দেশখনক এটা গোটেই বিশ্বত এটা মানে হেৰি আছে, নাম আছে, সেইটো হ'ল অনৈক্যৰ মাজত ঐক্য। অনৈক্যৰ মাজত ঐক্য। এই দেশখনত 2500 জাতি আছে আৰু 25,000 উপজাতি, প্ৰায় 200টা ভাষা আৰু 1599টা উপভাষা আছে, য'ত 25,000 জাতি, 2500 জাতি আৰু 25,000 উপজাতি, য'ত প্ৰায় 200টা ভাষা আৰু 1599টা উপভাষা, য'ত প্ৰতি কিলোমিটাৰৰ মূৰে মূৰে ভিন্ন ভিন্ন সংস্কৃতি, ভিন্ন ভিন্ন কালচাৰ আহে। তেনেকুৱা দেশ এখনক আগুৱাই নিব লাগিলে তুমি সমন্বয়ৰ জৰিয়তেই যাব লাগিব। আৰু বিজেপিয়ে দেশখনক যিটো ষ্ট্ৰাকচাৰত ৰাখি দিছে আনি, এই মুহূৰ্তত ভাৰতবৰ্ষত এজন ব্যক্তিয়ে চেলেঞ্জ দিছে বিজেপিক, ডেট ইজ ৰাহুল গান্ধী। বিজেপিয়ে সংবিধানখন শেষ কৰিব বিচাৰিছে, বিজেপিয়ে দেশৰ গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে, বিজেপিয়ে ভাৰতবৰ্ষৰ পৰা দলিত আৰু সংখ্যালঘুৰ প্ৰায় নিষেধ কৰিব বিচাৰে। বিজেপিয়ে অকল হিন্দুত্বৰ আইডিঅলজিৰ ওপৰত যিখিনি মানুহে বিশ্বাস কৰে তেওঁলোকক লৈ চলিব বিচাৰে। বিজেপিক ভোট দিয়ে মাত্ৰ কিমান পাৰ্চেণ্ট? 36% মানুহে, বাকীখিনিতো বিজেপিক সমৰ্থন নকৰে। তাৰমানে কি এই বাকী গোটেইখিনিক নিষেধ কৰিব নেকি, শেষ কৰিব, খেদি পঠিয়াব নেকি, বা তেওঁলোকৰ অধিকাৰ কৰ্তন কৰা হ'ব নেকি? আপোনাৰ লগত মোৰ মত নিমিলিব পাৰে, আপোনাৰ লগত মোৰ মত অমিল হ'ব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে আপুনি মোক আঁতৰাই দিব, নিষেধ কৰি দিব। বিজেপিৰ হৈছে সেইটো। আৰু এইখিনি সময়ত, এই ক্ৰুচিয়েল সময়খিনি ব্যৱসায় ধ্বংস কৰিলে, অৰ্থনীতিৰ তছনছ কৰি দিলে,
সমন্বয় শেষ কৰি দিলে, গণতন্ত্ৰক শেষ কৰি দিলে, সংবিধানক 7 বাৰমান অপমান কৰে, ৰাষ্ট্ৰপিতাক যি ইচ্ছা তাকে কৰে, ধৰ্মৰ ওপৰত কুঠাৰাঘাত কৰে, মানুহৰ বিশ্বাসৰ ওপৰত কুঠাৰাঘাত কৰে, মানুহৰ আস্থাৰ ওপৰত কুঠাৰাঘাত কৰে, মানে ব্যক্তি স্বাধীনতা বোলা বস্তু, সমন্বয় সম্প্ৰীতি বোলা বস্তুটো শেষ কৰি দিছে। আৰু সেইখিনি সময়ত এই দেশখনক আগুৱাই নিবৰ কাৰণে এজন ব্যক্তি, ডেট ইজ ৰাহুল গান্ধী, সকলোকে লৈ এক দেশ, এক ভাৰত, এক জাতি, এক ভাৰতীয় আগবাঢ়িব গৈছে। আৰু তেনেকুৱা এজন ব্যক্তিৰ নেতৃত্বতেই মই ভাবোঁ যে বিজেপিয়ে শেষ কৰা দেশখনক পুনৰ নিৰ্মাণ আৰু বিজেপিয়ে নিশেষ কৰা শান্তি, সমন্বয়, সম্প্ৰীতি পুনৰ বান্ধি এই দেশখনক আগুৱাব লাগিব। তুমি হিন্দু, মই মুছলমান, কোনোবা শিখ, কোনোবা জৈন, ধৰ্মটো নিজৰ, হয় ভাৰতীয়। এই দেশখন যেতিয়া পৰাধীন আছিলে, এই দেশখন যেতিয়া ব্ৰিটিছৰ শিকলিত বান্ধা আছিলে, সেই সময়ত এই দেশখনক স্বাধীন কৰাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেজ দিছিলে। সেই মিশ্ৰিত ৰক্তৰ ফলতেইতো আজি তুমি মই স্বাধীন, তুমি মই মুক্ত। কিন্তু স্বাধীন দেশতো তোমাক মোক পৰাধীনতাৰ শিকলি তেওঁলোকে পিন্ধাব বিচাৰে। স্বাধীন দেশখনতো তুমি তোমাৰ মনৰ ভাৱখিনি মুক্তভাৱে ক'ব নোৱাৰা, তোমাৰ টেটু চেপি ধৰিব বিচাৰে। সঁচা কথা কোৱাৰ কাৰণে কেইবাজনো সাংবাদিক, কেইবাজনো বৰেণ্য সাহিত্যিকক তেওঁলোকে এৰেষ্টৰ পৰা আদি কৰি কত কি। এতিয়া যিখন স্বাধীন দেশত তোমাৰ মত প্ৰকাশ কৰাৰ অধিকাৰো নাথাকিব, সাংবিধান প্ৰদত্তভাৱে পোৱা অধিকাৰখিনিৰ পৰা তোমাক চাইড কৰি দিয়া। ক'ত যাবা তুমি? কোন দলত যাবা কোৱা? সেইটো দলতেই যাব লাগিব যিটো দলে সকলোকে লৈ আগবাঢ়িব, যিটো দলে সকলোকে লৈ সকলোৰে সমস্যা, সকলোৰে কথা শুনাৰ ধৈৰ্য আছে, সমাধান কৰাৰ ইচ্ছা কৰে বা প্ৰয়াস কৰে, আৰু সকলোকে লৈ সমিল মিলে আগবাঢ়ি এখন দেশ গঢ়িব বিচাৰে, এটা জাতি গঢ়িব বিচাৰে, তেনেকুৱা জেগাতেই যাব লাগিব। আপোনাৰ নাম্বাৰটো মই জহিৰুল ইছলাম প্ৰেচিডেণ্ট বুলি ছেভ কৰিছিলোঁ। এতিয়া মই নেক্সট এডিট কৰি কি ছেভ কৰিম, কি ফিউচাৰ আছে, আৰু মই এডিটটো কেতিয়া কৰিব পাৰিম যে প্ৰেচিডেণ্টৰ পৰা কি লৈ আমি ছেভ কৰিব পাৰিম এডিট কৰি? এতিয়া তুমি যিটো সুধিছা, এটা দলত মই ইউথ প্ৰেচিডেণ্ট আছিলোঁ, সেই দলটোৰ পৰা আঁতৰি আহি মই অন্য এটা দলত যোগদান কৰিছোঁ। এতিয়া বৰ্তমান মই একেবাৰে চালুকীয়া অৱস্থাত, নহয় জানো, মাত্ৰ জইন কৰিছোঁ, দলৰ হৈ কাম আৰম্ভ কৰাই নাই। এতিয়া দলৰ হৈ যেতিয়া কাম আৰম্ভ কৰিম, তেওঁলোকে কি দায়িত্ব দিয়ে সেইমতে তুমি লিখি ল'বা, সেইমতে তুমি লিখি ল'লেই হ'ল। কোনো আপোনাৰ নাই তেনেকুৱা, একদম চিম্পল ফৰ্মুলা। বহুতৰ থাকে যে দল এটা বেলেগ দল এটা চেঞ্জ কৰিলে যে মোক অমুক পদটো দিব লাগিব, তেনেকুৱা কিবা নাই আপোনাৰ? তেনেকুৱা কিবা ফিক্স পদ মই বিশ্বাস কৰোঁ তোমাৰ যোগ্যতা আৰু তোমাৰ কৰ্মৰ ওপৰত ভিত্তি কৰিহে তোমাক পদ দিয়া ভাল। এনেই মোক আজি যদি নি পেলাই প্ৰেচিডেণ্ট বনাই দিয়ে ইণ্ডিয়াৰ, তো মই পাৰিম নেকি চম্ভালিব? নোৱাৰিম নহয়। তো মোৰ যদি সেই যোগ্যতাটোৱেই নাই, মোক জোৰ জবস্তি তাতে দিটো লাভ নহ'ব না। মোৰ যিটো যোগ্যতা আছে সেই যোগ্যতা অনুসৰিহে তোমাৰ শোভা পায়। তো সেইমতে মোৰ যিখিনি আছে সেইখিনি মতে তেওঁলোকে যি দিয়ে। অসমৰ ভিতৰত আপোনাৰ ভাল লগা পলিটিচিয়ান কোন? আপুনি কাক বেছি ভাল অসমৰ ভিতৰত? বহুকেইজন আছে, এজন নাম ক'ব লাগিব। বহুকেইজন আছে। আপুনি এজন ক'ব লাগে নাই, এইজন মানুহ পাৰ্চনেলি ভাল লাগে? এইটোত অলপ অসুবিধা হৈ যায়। বিভিন্ন পলিটিচিয়ান বুলি কোৱাৰ লগে লগে বিভিন্নজন আছে। তো আপুনি যদি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ ক্ষেত্ৰত মোৰ ভাল লগা কেইবাজনো ব্যক্তি আছে, পজিশ্যনৰো আছে, অপজিশ্যনৰো আছে। আপুনি এজনৰ নাম কওক তাৰ ভিতৰত। মই ক'লোঁ নহয়, পজিশ্যনৰ ভিতৰত আছে, অপজিশ্যনতো আছে। এজনৰ নাম লোৱাটো অলপ কঠিন। এটা পজিশ্যন এটা অপজিশ্যন দুজনের কওক আপুনি, ঠিক আছে? সেইটো অসুবিধা, এইটো অসুবিধা সেইটো অসুবিধা। আপোনাৰ অসমৰ ভিতৰত আপোনাৰ ফেভাৰেট এক্টৰ কোন? ৰবি শৰ্মা। কিয়? ভাল লাগে, আগৰ পৰাই মোৰ ভাল লাগে। মানে অভিনয়টো হ'ল এটা জীয়া ফাঁকি, নহয় জানো, এটা জীয়া ফাঁকিটো। আৰু এই জীয়া ফাঁকিবোৰৰ মাজেৰেই মানুহক কিছু মেছেজ দিয়া হয়। তাত
ৰবি শৰ্মা এটা বস্তুৱে ভাল লাগে, আপোচ নকৰে কেতিয়াও, ডেমকে जो होगा দেখা যায়গা। অসমৰ ভিতৰত আপোনাৰ ভাল লগা এক্ট্ৰেছ চাই চিন্তি ক'ব, আকৌ ভাবি ঘৰত আছে। এক্ট্ৰেছ কেইবাগৰাকীও আছে, তাৰ মাজত যশস্বী ভূঞা বুলি এগৰাকী মাজতে অলপ আহিছিলে, ভাল লাগে তাইৰ এক্টিং। অসমৰ ভিতৰত আপোনাৰ ভাল লগা নিউজ চেনেল? তোমাৰটো? এইটো কিয় না মোৰেতো বহিছে কাৰণে মোৰটো নেকি? কিয় বুলি ক'লেতো আৰু এতিয়া মই বেলেগ এটাৰ কথা ক'লে বেলেগে আকৌ বেলেগ ভাব লাগিব, তাতকৈ তোমাৰ কথাই কৈ দিওঁ, যিহেতু তোমাৰ তাতে বহি আছোঁ মই। আপুনি যেতিয়া AIDF দলত আছিলে তেতিয়া প্ৰায় আপোনাৰ জিমত যোৱা ফটো মই দেখা পাওঁ, আপুনি ফেচবুকত আপলোড কৰে, কিন্তু ৰিজাইন দিয়াৰ পিছত এতিয়ালৈ কিন্তু জিমত যোৱাৰ ফটো দেখা নাই, কিয়? না মানে কি হৈছে, জিম মানে মোৰ এটা বেয়া অভ্যাস আছিলে, সেইটো হ'ল মই ৰাতি বহুত দেৰিলৈকে থাকোঁ, 2টা 3টা কেতিয়াবা 4টা বাজি যায়, 5টালৈকেও টোপনি নাহে কেতিয়াবা, আৰু মই টোপনি যোৱাৰ পিছত মই ৰাতি 11টা, ৰাতিপুৱা 11টা 12টা কেতিয়াবা 1টাও বাজি যায়। আৰু মোৰ লাহে লাহে কি হ'ল, কিছুদিন আগত মোৰ অলপমান ডিপ্ৰেশ্যন টাইপো হৈ গৈছিলে, তাৰপিছত আৰু কিবা কিবি অলপমান প্ৰব্লেম হ'ল, গ'লোঁ মই ডক্টৰৰ ওচৰত, ডক্টৰে সকলো চাই চিতি ক'লে যে আপোনাৰ কলেষ্ট্ৰল বহুত বেছি বাঢ়িছে আৰু আপুনি এক্সাৰচাইজ নকৰে, আপোনাৰ ফেটি লিভাৰ হৈ গৈছে আৰু কিবা কিবি ক'লে, নিয়মিত এক্সাৰচাইজ কৰিবই লাগিব। তাৰপিছত মই চিন্তা কৰিলোঁ এক্সাৰচাইজ কৰাটো যিহেতু ডক্টৰেও কৈছে এতিয়াতো উপায় নাই, আৰু লাষ্টত এক্সাৰচাইজ আৰম্ভ কৰি দিলোঁ। ভালো লাগে এক্সাৰচাইজ, প্ৰথমটো কেইদিনমান আৰু বিষত থাকিব নোৱাৰে, তাৰপিছত লাহেকৈ আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ পিছত আকৌ এইখন হুলস্থুল হ'ল, এতিয়া এইখন হুলস্থুল হোৱাৰ পিছত এই ভাড়াঘৰ বিচাৰোঁতেই ইমান দিন গুচি গ'ল, কোনোমতে এটা পাইছোঁ বাৰু, ভাল জেগাতেই পাইছোঁ, ভাল ঘৰ, মালিকো বহুত ধুনীয়া, আমি যিহেতু ৰাজনীতিৰ লগত জড়িত থকা মানুহ, তো মানুহজনতো আহি থাকিব, তো সেই হিচাপত মিলোৱা খুব কঠিন, তো পালোঁ গৈ পেলাই আবাৰ ভাল। আপুনি ৰাজনীতিকৰ বাহিৰত আপুনি কি কৰি ভাল পায়, আপোনাৰ কি হয়, হবি কি হয়? খেলৰ ভিতৰত যদি কোৱা তেতিয়াহ'লে বেডমিণ্টন খেলি ভাল পাওঁ। খেলেনে কেতিয়াবা? খেলোঁ, সেইটো ভাল লাগে। বাকী হবি বুলি ক'লে নতুন নতুন চিনেমা চোৱা আৰু কবিতা। কিন্তু এটা কথা, কবিতা মই লিখোঁ, সেই কবিতা ময়েই পঢ়োঁ, বেলেগক শুনাব নিদিয়ে? খুব 2-4টা ৰেয়াৰ, 2-4টা কেতিয়াবা কেতিয়াবা দিওঁ ছ'চিয়েল মিডিয়াত। এটা কবিতা ছ'চিয়েল মিডিয়াত মাজতে প্ৰায় 1.something মিলিয়ন হৈ গৈছিলে, খুব মানুহে পচন্দ কৰিছে, সেই তেনেকৈ আৰু কেতিয়াবা কেতিয়াবা। অসমবাসী ৰাইজক আপুনি আমাৰ পডকাষ্ট এণ্ডিঙতে আপোনাৰ 2 লাইনমান যদি কবিতা আপুনি যদি কৈ দিয়ে, যিকোনো এটা কবিতা আপুনি নিজৰ লিখা বা বেলেগৰ? মোৰ এটা ভাল লগা কবিতা আছে দেই, মোৰ এজন ভাল লগা ব্যক্তি আছে কবিতা জগতখনত, লিখক কোন হয়? লিখক হ'ল প্ৰণৱ কুমাৰ বৰ্মনক চিনি পায় ন? মোৰ সেইজন খুব ভাল লগা এজন মানে কবি, আৰু ভাল লাগে তেখেতৰ কবিতা, মই খুব প্ৰায় চাওঁ, মোৰ ভাল লাগে। 2 লাইনমান কৈ দিয়ক। তেখেতৰ এটা কবিতা আছে, সন্ধিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ, শুনিছা ন? এইটো শুনিছা? এই কবিতাটো মই অলপ মানে গাই দিছোঁ বুলি কওঁ। সন্ধিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো, তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া, পাণবজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আনিম দৰিকণা, মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ,
তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মেৰিণ্ডা নে পেপচি নে থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকাই, চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। ৮০ৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰোঁ হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচন কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিভাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ ফুৰে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কে, চুতনোৱা চেলি, নিৰুদ্দিষ্ট হয় মহানগৰীৰ মৌনবিদ্ধ মৃত ঈশ্বৰ, ক্ৰুচুবিদ্ধ যীচু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লকাৰ্কক, নেৰুদাক? খাবা, খোৱা খোৱা মোৰ হৃদয়ৰ ৰাছিয়াৰ ভটকা। খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ। শোষণৰ ভৰত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুকবেৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আং চাং চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আশাৰে লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? বঢ়িয়া, ভাল লাগিলে, একদম ভাল লাগিলে। কিন্তু দাদা থেংক ইউ ছ' মাছ, আপুনি আহিলে, ভাল লাগিলে পডকাষ্ট কৰি। আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট কৰি? ধুনীয়া। আজিকালি তুমি বহুত বেছি পডকাষ্ট কৰা হৈছা আৰু বহুত চলি আছে তোমাৰ খুব বেছি ভাল। আপুনি বহুত খোলাকৈ কথা পাতিলে আজি, এনেকৈ খোলাকৈ কথা পতা নাছিলে চাগে আপুনি? না, ৰিজাগনেশ্যনৰ পিছত মই ক'তো যোৱাও নাই, কথা পাতাও নাই। থেংক ইউ, আপুনি আমাৰ তাতে প্ৰথম অহাৰ বাবে। তো ভাল লাগিলে, আশা কৰোঁ আপুনি আৰু আগবাঢ়ি যাওক, আপোনাৰ তাৰে কামনা কৰোঁ। থেংক ইউ ছ' মাছ।